মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 11টো কৰিম। তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। ইয়াত কি 1 নম্বৰত কি দি আছে? 10 ৰ মান সদায় 1তকৈ সৰু। 10 ৰ মান সদায় 1তকৈ সৰু হয় নে নহয়? 10 ৰ মান কি হ'ব? 10 60 ডিগ্ৰী আমাৰ কিমান? √3। আকৌ 10 45 ডিগ্ৰী হ'ল 1। গতিকে 10 ৰ মান সদায় 1তকৈ সৰু নহয়। গতিকে এইটো আমি কি লিখিম? অসত্য, কাৰণ 10 60 ডিগ্ৰী ইকুৱেল √3, যিটো 1তকৈ ডাঙৰ। গতিকে এইটো কি হ'ব? অসত্য। 2 নম্বৰত আকৌ কি দিছে? এ কোণৰ কোন মানৰ বাবে sec a ইকুৱেল 12/5। এ কোণৰ মান sec a 12/5, এইটো আমাৰ হয় নে নহয়? সত্য নে অসত্য? এইটো আমাৰ কি হ'ব? সত্য। এইটো সত্য কিহৰ কাৰণে হ'ব? চাই লোৱা। ইয়াত কি দিছে? sec a, এইটো এটা আমি সমকোণী ত্ৰিভুজ আঁকি ল'লোঁ। এই সমকোণী ত্ৰিভুজটোত এ বি সমকোণীত sec a বুলি কৈছে। গতিকে এই কোণৰ সাপেক্ষে চেকৰ অনুপাত। চেকৰ অনুপাত কি হ'ব? cos হ'ল b/h। গতিকে b/h হ'লে চেক হ'ব উল্টা h/b। h হ'ল কোনটো? ac আৰু b হ'ব ab। ac/ab হ'ব। আৰু আমাৰ এইটোৰ মান কিমান দিছে? 12/5। আমাৰ কুৱেশ্যনত কি দি আছে? 12/5। গতিকে 12/5 যদি হয়, আমাৰ কি হয়? সমকোণী ত্ৰিভুজৰ অতিভুজ হৈছে দীঘল বাহু। সমকোণী ত্ৰিভুজৰ অতিভুজটো আটাইতকৈ দীঘল বাহু। গতিকে ইয়াত ওপৰত AC হৈছে অতিভুজ। এইটো AC-টো হৈছে সমকোণী ত্ৰিভুজৰ অতিভুজ। গতিকে এই বাহুটোতকৈ এইটো বাহু আমাৰ আটাইতকৈ দীঘল হ'ব নে নহ'ব? গতিকে 12টো ডাঙৰ আৰু 5টো সৰু। এইটো আমাৰ সত্য হ'ব। সেই সমকোণী ত্ৰিভুজৰ অতিভুজ হৈছে দীৰ্ঘতম বাহু। তাৰপিছত আমাৰ কি দিছে? cosecant of angle A এৰ সংক্ষিপ্ত ৰূপ হিচাপে cos A ব্যৱহাৰ কৰা হয়। এইটো আমাৰ কি? অসত্য, কাৰণ cosecant of angle A আমাৰ কি হ'ব? cosecant of angle A হ'ল এৰ সংক্ষিপ্ত ৰূপ হ'ব cosec A। এইটো cosecant of angle A ৰ সংক্ষিপ্ত ৰূপ হ'ব cosec A। আৰু আমাৰ ইয়াত কি দিছে? cos A। cos A নহয়, কাৰণ cos A হ'ব কি? cos A হ'ব cosine A। গতিকে কি হ'ব? এইটো অসত্য। 3 নম্বৰটো। 4 নম্বৰত কি দিছে? cot আৰু a ৰ পূৰণফল হ'ল cot A। cot আৰু a ৰ পূৰণফল cot A নহয়, কাৰণ cot A মানে কি? এটা অনুপাত। cot অসত্য, কাৰণ cot A হ'ল a সূক্ষ্মকোণ সাপেক্ষে cotৰ অনুপাত। cotৰ অনুপাত, তাৰমানে cot A আমি কি লিখোঁ? cot A ইকুৱেল আমাৰ কি হ'ব? 10 হ'ল p/b, আৰু 10ৰ উল্টাটো হ'ল cot। cot হ'লে কি হ'ব? cot A কি হ'ব? b/p। তাৰমানে এটা অনুপাত হয় নে নহয়? গতিকে cot A এইটো আমাৰ কি? cot আৰু a ৰ পূৰণফল নহয়। তাৰপিছত 5 নম্বৰত কি দিছে? কোনো এটা কোণ থিতাৰ বাবে sin θ ইকুৱেল 4/3। এইটো আমাৰো অসত্য হ'ব, কাৰণ sin θ হ'ল আমাৰ কি? এই এংগেলটোত আমি চাই লওঁ। sin θ হ'ব p/h। p/h হ'লে p হ'ব এইটো BC আৰু h হ'ব AC। h হ'ল কৰ্ণ। তাৰমানে BC/AC, তাৰমানে AC হ'ল কৰ্ণ। কৰ্ণটো আমাৰ দীঘল হয়, কিন্তু আমাৰ ইয়াত কি দিছে? sin θ কিমান? 4/3। ইয়াত কিমান দি আছে? 4/3। কিন্তু আমাৰ AC-টো ডাঙৰ হ'ব লাগিব। গতিকে এইটো কি হ'ব? আমাৰ অসত্য হ'ব। একেই হ'ব, কাৰণ সমকোণী ত্ৰিভুজৰ অতিভুজ হৈছে দীৰ্ঘতম বাহু। 2 নম্বৰটোৰ কাৰণটো 5 নম্বৰটোৰ কাৰণ একেই হ'ব। তাৰপিছত আমাৰ কি দি আছে? 12 নম্বৰত কি দি আছে? এটা ত্ৰিভুজ ABCৰ কোণ B 90 ডিগ্ৰী আৰু sin A 3/4, তেন্তে cos A ৰ মান কিমান? আমি এই লাইনবিলাক আমাৰ চাব নালাগে। আমাৰ কি চাব লাগিব? sin A 3/5। তেতিয়াহ'লে cos ৰ মান কিমান? sin যদি 3/5 হয়, 3/5 হ'লে
সাইন হ'ল 3/5 আমাৰ উলিয়াব লাগে কি কছ এইটো আমাৰ হ'ল MCQ গতিকে আমি শ্বৰ্টকাট কৰি ল'ম এইটোৰ স্কোৱাৰ কৰিম তলৰটো 5 স্কোৱাৰ হ'লে কিমান হ'ব 5 স্কোৱাৰ হ'ল 25 আৰু 3 স্কোৱাৰ হ'লে কিমান হ'ব 9 এতিয়া 25ৰ পৰা আমি 9 মাইনাছ কৰিম 25ৰ পৰা 9 মাইনাছ কৰিলে কিমান হ'ব 16টো আমাৰ কিমান স্কোৱাৰ 4 স্কোৱাৰ 16 কিমান হ'ব 4 স্কোৱাৰ গতিকে কি হ'ব 4 সাইন এ তাৰমানে কি আমাৰ এইটো হ'ল p/b p আমি ধৰি ল'লোঁ p হ'ল 3 আৰু h হ'ল 5 গতিকে আমাৰ কি হ'ব এইটো কছ হ'ব কি থাকিল কি আমাৰ b কছত bটো থাকিল নে নাই bটো আমাৰ 4 যদি হয় b/h কছ হ'ল b/h তাৰমানে কিমান হ'ব 4/5 h to 5 ইয়াত কছ এৰ মান কি হ'ব 4/5 এইটো চি নাম্বাৰটো হ'ব 4/5 এইটোতো আমি কৰি পেলাই উলিয়াইছোঁ আৰু এটা মই শ্বৰ্টকাট প্ৰচেছ তোমালোকক বুজাই দিওঁ চোৱা সাইন এ হ'ল 3/5 তাৰমানে সাইনৰ আমাৰ সাইন হ'ল কি p/h আৰু কছ হ'ল কি b/h তাৰমানে তলত আমাৰ কি হয় h হয় তলত সাইনতো h আহিব আৰু কছতো আহিব h তাৰমানে তলৰটো আমাৰ একে হ'ব তলত হৰটো আমাৰ একে হ'ব গতিকে তলত আমাৰ 5 থকা কেইটা আছে b আৰু c এই দুইটাৰ তলত 5 আছে এই দুইটাৰ ভিতৰত 3/5 আমাৰ এইটো আছে আৰু 4/5 এই দুটা আছে এইটোৰ তলত 3 আছে এইটোৰ তলত 4 আছে গতিকে এই দুইটাতো আমাৰ নহয় এই দুইটাৰ ভিতৰত এটা হ'ব এই দুইটাৰ ভিতৰত আকৌ আমাৰ সাইনৰ মান 3/5 এইটো আমাৰ bটো 3/5 এইটো সাইনৰ লগত একে আছে তাৰমানে আমাৰ থাকিল কি 4/5 তাৰমানে এইটোৱেই আমাৰ এনচাৰ হ'ব এনেকৈ আমি ব্ৰেইনটো অলপ হটাই পেলাই উলিয়াব পাৰোঁ আৰু এনে কৰি পেলাই ওলালেতো মই কৰি পেলাই উলিয়াই দিছোঁ তেনেকৈ কৰিব পাৰিবা থেংক ইউ